নেক্সট 5-6 মিনিটৰ ভিতৰত আমি শিকি আছো যে মই যে ইয়াত পিছত এনেকৈ এটি টেক্সট লগাইছো যেটো মই লৰচৰ কৰিলেও ই নিজৰ জেগাতেই থাকে ইয়াক কেনেকৈ ক্ৰিয়েট কৰিব পাৰি আৰু তাৰ বাবে কোনো দামী বা পেমেন্ট সফটওয়্যাৰ নালাগে আপোনাৰ নিজৰ মোবাইলটো ব্যৱহাৰ কৰি এইখিনি কৰিব পাৰিব আপোনাৰ ওচৰত যদি বেলেগ এটি মোবাইল আছে তেনেহলে তাত ভিডিওটো প্লে কৰি এতিয়াই প্ৰেক্টিস কৰি গৈ থাকিব পাৰে এতিয়া ভিডিও এডিট কৰিবলৈ প্ৰথমতে আমাক এটি সফটওয়্যাৰৰ প্ৰয়োজন হ'ব আপোনালোকে প্লে ষ্টৰ বা এপ ষ্টৰত সাৰ্চ কৰিব এডিটছ আৰু ইয়াক ডাউনলোড কৰি ল'ব এইটো এটা ইনষ্টাগ্ৰামৰ এপটি ওপেন কৰাৰ পিছত প্ৰথমবাৰ যদি আপুনি এপটি ওপেন কৰে তেনেহলে আপোনাৰ ইনষ্টাগ্ৰাম একাউণ্টেৰে ইয়াত লগইন কৰিব লাগিব লগইন হোৱাৰ পিছত ইয়াত যেটো তলত প্লাস আইকন দেখিছে তাত ক্লিক কৰক আৰু আপোনাৰ গ্যালাৰীৰ পৰা আপোনাৰ এডিট কৰিবলগা ভিডিওটো ইয়াতে সিলেক্ট কৰি ওকে কৰিব এতিয়া ধৰি লওক ইম্পোৰ্ট কৰা ভিডিওটোৰ প্ৰথমখিনিৰ পৰা ইয়াতে প্ৰায় ইমানখিনিলৈ মই টেক্সট এড কৰিম এতিয়া ইয়াতে যেটো স্প্লিট অপচন আছে তাত ক্লিক কৰিব লাগিব ভিডিওটি স্প্লিট হোৱাৰ পিছত যেটো পাৰ্টত আমি টেক্সট লগাম তাত এবাৰ ক্লিক কৰি দিয়ক ইয়েলো বৰ্ডাৰেৰে এটো এটা হাইলাইট হৈ যাব এতিয়া মই এইখিনি ভিডিওত টেক্সট এড কৰিম এতিয়া টেক্সট এড কৰিবলৈ যিখিনি পাৰ্ট আমি লৈছো আৰু এটি ডুপ্লিকেট ফাইল বনাব লাগিব আৰু তাৰ বাবে তলত যিকেইটা অপচন দেখিছে সেইকেইটা এনেকৈ স্ক্ৰল কৰক এনেকৈ স্ক্ৰল কৰিলে আমি এটি ডুপ্লিকেট অপচন পাম আৰু এই ডুপ্লিকেট অপচনত ক্লিক কৰক আৰু ডুপ্লিকেট কৰাৰ লগে লগে আমাৰ সেই টেক্সট এড কৰিবলগা ভিডিওটি ইয়াতে আন এটা কপি হৈ গৈছে এতিয়া যেটো ইয়াতে ডুপ্লিকেট ফাইল হল সেই ভিডিওটো ক্লিক কৰি আকৌ সেই তলৰ অপচন কেইটা স্ক্ৰল কৰক আৰু এতিয়া ইয়াত এটি ওভাৰলে অপচন দেখিব ইয়াত ক্লিক কৰিব ওভাৰলে কৰাৰ লগে লগে আমাৰ যেটো ডুপ্লিকেট ফাইল আছিল হেতু ওপৰলৈ গুচি যাব এতিয়া ইয়াত বুজি লওক যে আমি এই ভিডিওৰ যেটো টাইমলাইন আছে তাৰে এই প্ৰথমৰ পৰা এই ভিডিওটিৰ যত এটি কাট সিন আছে অৰ্থাৎ আমি যত স্প্লিট কৰিছিলো সেই অংশটিত আমি গোটেই টেক্সট লগাম আৰু এই ভিডিওতে ওপৰত এটি ওভাৰলে ফাইল হৈ আছে এতিয়া এই ওভাৰলে ফাইলটি আমি এনেকৈ ট্যাপ কৰি ধৰি আমাৰ যেটো অৰিজিনাল ভিডিও আছিল টেক্সট এড কৰাৰ বাবে আমি তালৈ এনেকৈ স্ক্ৰল কৰি আনিম একদম প্ৰথমলৈ আহিব দিব আৰু যেতিয়া প্ৰথমলৈ আহিব ইয়াতে ভাইব্ৰেট হ'ব আপোনালোকে হেতু গমেই পাব আৰু ইয়াৰ এন্ডিং পজিশনটো আপুনি যত ভিডিওটো কাট কৰিছিলে তাৰ লগত মেচিং কৰিব এতিয়া স্প্লিটৰ ওচৰত ইয়াত যেটো বেক আইকন আছে তাত ক্লিক কৰক আৰু এইবাৰ আমি এটি টেক্সট অপচন দেখিম এই টেক্সট অপচনত ক্লিক কৰি আপোনাৰ যিখিনি লিখিবলগীয়া আছে যেটো আপুনি ব্যাকগ্ৰাউণ্ডত দিব সেই কথাখিনি ইয়াত লিখিব যেনে ধৰক মই এক্সাম্পলৰ বাবে লিখি দিছো টেক্সট বিহাইণ্ড সাবজেক্ট এতিয়া টেক্সটটো লিখা হোৱাৰ পিছত আপুনি ডান কৰক আৰু দেখিব যে টেক্সটৰ যিখিনি লেংথ আছে সেইটো মাত্ৰ এইখিনি লৈহে আছে গতিকে ইয়াতে যেটো ৰাইট সাইডত ইয়েলৰ মাজত যেটো ব্ল্যাক এটি এৰো আছে আমি তাত এনেকৈ স্ক্ৰল কৰি নিম আৰু ইয়াক তালৈকে নিম যত আমাৰ প্ৰথম ভিডিওটিৰ কাটটি আছিল অৰ্থাৎ আমাৰ টেক্সটটো ইমানলৈ থাকি যাব এতিয়া এই যেটো টেক্সট লেয়াৰ আছে তাত আপুনি ট্যাপ কৰি ধৰি এনেকৈ তলৰ পিনে স্ক্ৰল কৰি আনক আৰু দুইটা ভিডিওৰ মাজত এনেকৈ এৰি দিয়ক এতিয়া যদি আমি ভিডিওটো প্লে কৰি চাও তেনেহলে দেখিছে ইয়াত টেক্সটটো নোহোৱা হৈ গৈছে আমি ইয়াত কোনো ধৰণৰ টেক্সট দেখা নাই কাৰণটো হল আমাৰ যেটো ওভাৰলে ভিডিও আছিল তাৰে পিছফালে এই টেক্সটটো লুকাই আছে এতিয়া ইয়াক আগৰফালে আনিবলৈ আমাৰ যেটো ওভাৰলে ভিডিও আছিল আমি তাত ক্লিক কৰিম আৰু ক্লিক কৰাৰ লগে লগে তলত যিকেইটা অপচন আছে তাত আপুনি স্ক্ৰল কৰিলে দেখিব যে এটি কাট আউট অপচন আছে এই কাট আউট অপচনটোত ক্লিক কৰক আৰু ইয়াত অটো আৰু কাস্টম দুটা অপচন পাব অটো যেটো অপচন আছে হিউ বহুত ভালদৰে কাম কৰে গতিকে মই অটোটো সিলেক্ট কৰিছো আৰু কিছু সময় পিছতে ইয়াত কাট আউট ফাইল ৰেডি হৈ যাব চাওক এতিয়া ইয়াত কাট আউট ফাইল ৰেডি হৈ গৈছে আৰু যদি মই ইয়াতে টেক্সট অপচনটোত ক্লিক কৰো তেনেহলে মই যেটো টেক্সট লিখিছিলো সেইটো মোৰ পাছফালে আহি গৈছে এতিয়া এনেকৈ স্ক্ৰল কৰি ইয়াৰে সাইজটো চেঞ্জ কৰিব পৰা যায় লগতে টেক্সট অপচনটো থাকি ইয়াত যেটো এডিট অপচন আছে তাত ক্লিক কৰিব আৰু ইয়াত আপুনি বহুতো ধৰণৰ টেক্সটৰ ষ্টাইল দেখা পাব আপোনাৰ পছন্দ মতে ইয়াত এপ্লাই কৰি চাব পাৰে লগতে ইয়াৰ ওচৰতে থকা কালাৰ অপচনটো ক্লিক কৰি টেক্সটৰ কালাৰো চেঞ্জ কৰিব পাৰে আৰু তাৰ ওচৰতে টেক্সটৰ ইন আউট এনিমেচন এইবিলাক আপুনি এপ্লাই কৰি চাব পাৰে আপোনাৰ ভিডিও হিচাপত ইয়াতে যেটো আপোনাৰ মেচিং হৈ যেন লাগে সেইমতে আপুনি সিলেক্ট কৰি ল'ব পাৰে এইখিনি হোৱাৰ পিছত আপুনি ডান অপচনত ক্লিক কৰিব আৰু এতিয়া যদি ভিডিওটো প্লে কৰি চোৱা যায় তেনেহলে নিশ্চয় দেখিছে যে ইয়াত পিছফালে টেক্সটটি আহি গৈছে অকল মানুহৰ পিছফালে যে এনে ধৰণৰ টেক্সট লগাব পাৰি সেইটো নহয় ইয়াতে আপুনি বেলেগ বেলেগ বস্তুটো ট্ৰাই কৰি চাব পাৰে লগতে এটো চাই লওক যে ভিডিওৰ মাজৰ ক্লিপত যদি এনে ধৰণৰ টেক্সট এড কৰিব লাগে তেনেহলে কেনেকৈ কি কৰিব লাগে এক্সাম্পলৰ বাবে মই এতিয়া এটি মোবাইলৰ লগত ট্ৰাই কৰিছো ধৰি লওক এটো মোৰ এটা লং ভিডিও ইয়াত যেহেতু আগফালেও ভিডিও আছে যত আমাক কোনো ধৰণৰ টেক্সটৰ প্ৰয়োজন নাই প্ৰথমতে মই সেই ভিডিওটোত ক্লিক কৰি লম আৰু যিখিনি পাৰ্টৰ পৰা মোক টেক্সট লাগে মই সেইখিনি পাৰ্টলৈ আহিম ধৰি লওক এইখিনিৰ পৰা মোৰ টেক্সটৰ প্ৰয়োজন গতিকে ইয়াতে যেটো তলত স্প্লিট অপচন আছে মই প্ৰথমতে তাত ক্লিক
ক্লিক কৰিম এতিয়া যিমানখিনিলৈ মোক টেক্সট লাগে মই তালৈকে এনেকৈ স্ক্ৰল কৰিম আৰু টেক্সট লগা ক্লিপটোলৈ আহি মই ইয়াতে আকৌ এবাৰ স্প্লিট অপচনটোত ক্লিক কৰি দিম এতিয়া বুজি লওক যে মাজৰ এইখিনি ঠাইত মোক টেক্সট লাগিব গতিকে এই ফাইলটোত আকৌ এবাৰ মই ক্লিক কৰি আগতে কৰাৰ দৰে প্ৰথমতে ইয়াক মই এটি ডুপ্লিকেট ফাইল কৰি লম আৰু এইবাৰ সেই ডুপ্লিকেট ফাইলটি মই ওভাৰলে কৰি দিম ওভাৰলে কৰাৰ লগে লগে ভিডিঅ'টো ওপৰলৈ যাব আৰু ভিডিঅ'টো এনেকৈ মই স্ক্ৰল কৰি তোৰ পৰা ষ্টাৰ্টিং হৈছিলে সেই পইণ্টলৈ আহিম আৰু দেখিছে ইয়াতে ষ্টাৰ্ট পইণ্ট আৰু ইয়াৰে যেটো এণ্ড পইণ্ট আছে সেইটো তলৰ ভিডিঅ'ৰ লগত মেচ কৰিছে মই মোৰ টেক্সটটো এড কৰি লৈছো আৰু টেক্সট লেয়াৰখিনি যিমানখিনিলৈ আমাক লাগে সেই হিচাপত ইয়াত এডজাষ্ট কৰি লৈছো এতিয়া দুয়োটা ভিডিঅ'ৰ মাজত মোৰ যেটো টেক্সট লেয়াৰ আছিল সেইটো এনেকৈ আনি মেলি ইয়াতে এৰি দিব লাগিব এতিয়া যেহেতু টেক্সটটো এতিয়ালৈ শোয়ে কৰা নাই গতিকে যেটো ওভাৰলে ভিডিঅ' আছিল তাত ক্লিক কৰিম আৰু আকৌ তলৰ অপচন কেইটা স্ক্ৰল কৰি যেটো কাট আউট অপচন আছে তাত ক্লিক কৰিম এতিয়া অটোত ক্লিক কৰি কিছু সময় ওয়েট কৰাৰ পিছতে ইয়াতে ধুনিয়াকৈ কাট আউটটো আহি যাব আকৌ টেক্সট অপচনত ক্লিক কৰি য'ত যেনেকৈ টেক্সটটো লাগে সেইমতে ইয়াতে এডজাষ্ট কৰিলে হৈ যাব আৰু যেতিয়া আপোনাৰ সম্পূৰ্ণ এডিট কৰা হ'ব ইয়াতে যেটো ওপৰত নেক্সট অপচন আছে তাত ক্লিক কৰিব আৰু আপোনাৰ ভিডিঅ'টো এক্সপোৰ্ট হোৱা ষ্টাৰ্ট হৈ যাব ভিডিঅ'টি এক্সপোৰ্ট হোৱাৰ পিছত আপোনালোকে ডাইৰেক্ট ইনষ্টাগ্ৰামত ইয়াতে শ্বেয়াৰ কৰিব পাৰে লগতে যেটো ডাউনলোড অপচন আছে তাত ক্লিক কৰাৰ লগে লগে ভিডিঅ'টো আপোনাৰ গ্যালাৰীত সেভ হৈ যাব আশা কৰিছো আপোনালোকে নিশ্চয় বুজি পাইছে যদি পোৱা নাই বা কিবা কনফিউজন আছে আপোনালোকে মোক কমেন্ট বক্সত সুধিব পাৰে লগতে পিছলৈ যদি এনেকুৱা কিবা এডিট টিপছ লাগে তেনেহলে হেইটো আপোনালোকে মোক কমেন্টত জনাওক মই নিশ্চয় ভিডিঅ' আনিবলৈ চেষ্টা কৰিম আৰু আপোনালোকৰ সাপোৰ্ট পালে মোৰ বহুত ভাল লাগিব গতিকে মোৰ এই চেনেলটি সাবস্ক্ৰাইব কৰি ল'ব যদি ভাল লাগিছে ভিডিঅ'টো লাইক কৰি দিব